জনাইছো আপোনালোকে যিসকলক লৈ আহিছে গোটেইখিনি আপোনালোকে লৈ আহক আৰু সভাপতি মহোদয়ক ওচৰৰ পৰা আমাৰ দলীয় গামোচা লৈ যোৱাৰ কাৰণে অনুৰোধ জনাইছো। সময়ৰ অভাৱত গোটেইখিনি নাম দিয়া মাতি দিয়া সম্ভৱ নহল, গতিকে আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকসকলক আকৌ জনাইছো আপোনালোকে যিসকলক জইনিং কৰাব তেওঁলোকক মঞ্চত আনিবলৈ মই অনুৰোধ জনাইছো। মন্দিয়া সমষ্টি মন্দিয়া যিসকলে জইনিং কৰিলে আপোনালোকক জইনিং পৰ্ব লৈ মঞ্চৰ পিছত আপোনালোকে আসন গ্ৰহণ কৰিব। সন্মুখৰ এই আমাৰ সোঁফালে আছে। আচ্ছা, আমি পৰৱৰ্তী সময়ত যোগদান কাৰ্যসূচী প্ৰতিটো গাঁও পঞ্চায়তত চলি থাকিব। আমি গাঁও পঞ্চায়ত হিচাপে আমি যোগদান কাৰ্যসূচী চলাই লম। যোগদান কাৰ্যসূচী সময়ৰ বাবে স্থগিত ৰাখিছো। সভাপতি মহোদয় পৰৱৰ্তী কাৰ্যসূচী চলাই নিয়াৰ কাৰণে মই অনুৰোধ জনাইছো। যিসকল সদাশয় ব্যক্তিয়ে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ যোগদান কৰিলে সকলোলৈকে আজি এই সভাৰ সভাপতিৰ আসনৰ পৰা আন্তৰিক আদৰণি জনাই আমি যোগদান কাৰ্যসূচী সদ্যহতে স্থগিত ৰাখি আমাৰ মূল কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছো। এতিয়া মই অনুৰোধ ৰাখিছো আমাৰ মাজত উপস্থিত আজিৰ সভাৰ বিশিষ্ট অতিথি আপোনালোক সকলোৰে অতি প্ৰিয়, অতি স্নেহৰ, অতি মৰমৰ নামনি অসমৰ এটি বলিষ্ঠ কণ্ঠ মাননীয় চেয়াৰমেন আলী আহমেদ চাহাবক তেখেতৰ বক্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাইছো। আসসালামু আলাইকুম। সালামৰ উত্তৰ দিয়া নাই দেখোন। আসসালামু আলাইকুম। সালাম দিয়াজনেও যিমান নেকি পায়